নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত যিসকলে নতুনকৈ অসম চৰকাৰৰ আণ্ডাৰত এজ এ এমপ্লয়ী জইন কৰিছে আৰু জইনিং কৰাৰ পাছত চেলাৰীৰ ক্ষেত্ৰত কেইটামান ইম্পৰ্টেণ্ট কাম কৰিবলগীয়া থাকে, যাৰ মাজত এটা হৈছে ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল মানে SIU এপ্ৰুভেলৰ প্ৰচেছটো। আৰু এই প্ৰচেছটো লৈ বহুতৰ মনত বহুত ডাউট আছে। আজি মই এইটো ভিডিঅ'ত ট্ৰাই কৰিম। আপুনি যদি এজ এ LP UP টিচাৰ বা আপুনি যদি গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছে বা আপুনি যদি এডিআৰিৰ এমপ্লয়ী হয়, চ' এই ক্ষেত্ৰত ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল ফাইনেন্স আছামত কিদৰে পঠাব লাগে, গোটেই প্ৰচেছটো কি হয় এইটো ভিডিঅ'ত জানিব পাৰিব। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। মই যিমান দূৰলৈকে জানো এইটো ভিডিঅ'ত আপোনালোকৰ সেই ডাউটকেইটা ক্লিয়াৰ কৰিব ট্ৰাই কৰিম। চ' ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। যদি আপুনি নতুনকৈ অসম চৰকাৰৰ আণ্ডাৰত এজ এ এমপ্লয়ী জইন কৰিছে, চ' এই ভিডিঅ'টো আপোনাৰ কাৰণে, ঠিক আছে। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' বন্ধু বান্ধৱীসকল, ইয়াত আছে ফাইনেন্স আছাম ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল SIU এপ্ৰুভেল প্ৰচেছ ফুল গাইড 2026। চ' এই বছৰ যদি আপুনি জইন কৰিছে বা আপকামিং ডেজত যদি আপুনি ভাবে যে আপুনি অসম চৰকাৰৰ আণ্ডাৰত এজন এমপ্লয়ী হ'ব, এই ভিডিঅ'টো আপোনাৰ কাৰণে। চ' ফাৰ্ষ্ট চেলাৰী কি হয়? চ' বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ আণ্ডাৰত যেতিয়া এজন এমপ্লয়ীয়ে ছাৰ্ভিচ জইন কৰে, তাৰপিছত তাৰ চেলাৰীৰ কথা যেতিয়া আহি যায়, ফাৰ্ষ্ট কি হয়, তাৰ প্ৰভিশ্যনেল চেলাৰীৰ কাৰণে তেওঁ যিটো ডিপাৰ্টমেণ্টত কাম কৰে, এজ এ টিচাৰ হয়, যদি টিচাৰ হয় বা যদি এডিআৰিৰ এমপ্লয়ী হয়, তাৰ ৰেচপেক্টিভ যি ডিপাৰ্টমেণ্টত তেওঁ কাম কৰে, তাৰ ডিপাৰ্টমেণ্টৰ যি হেড আছে, তেওঁ তাৰ প্ৰভিশ্যনেল চেলাৰীৰ কাৰণে ষ্টেপ ল'ব লাগে, ঠিক আছে। তেতিয়া ফাইনেন্স আছামৰ যি ৱেবছাইট আছে, সেইটো ৱেবছাইটত গ'লে ডিপাৰ্টমেণ্টেল হেডজন, যাক DDO বুলি কোৱা হয়, ঠিক আছে। DDO মানে যাৰ হাতত চেলাৰী কৰাৰ পাৱাৰ থাকে, সি কি কৰিব লাগিব, প্ৰভিশ্যনেল চেলাৰীৰ কাৰণে এপ্লাই কৰিব লাগিব উইথ অল দ্য ডকুমেণ্টছ। আপুনি জানে, আপুনি চাকৰিত জইন কৰাৰ সময়ত আপোনাৰ এপইণ্টমেণ্ট লেটাৰ হ'ব পাৰে, ইয়াৰ লগে লগে আপোনাৰ হেল্থৰ চাৰ্টিফিকেট, পুলিচ ভেৰিফিকেশ্যন, ইয়াৰ লগে লগে আপোনাৰ যিমান এডুকেশ্যনেল চাৰ্টিফিকেট সেইবোৰো কেতিয়াবা বিচাৰি দিয়ে। ইয়াৰ লগে লগে আপোনাৰ NPSৰ যিটো ডকুমেণ্ট আছে, আণ্ডাৰটেকিং আছে, এই গোটেইকেইটা ডকুমেণ্ট লৈ তাৰপিছত আপুনি যে ছাৰ্ভিচ জইন কৰিছে, সেইকেইটা ডকুমেণ্ট লৈ কি কৰিব লাগে, ফাইনেন্স আছামৰ ৱেবছাইটত প্ৰভিশ্যনেল চেলাৰীৰ কাৰণে প্ৰপ'জেল পঠাব লাগে। প্ৰভিশ্যনেল চেলাৰীৰ কাৰণে প্ৰপ'জেল পঠোৱাৰ পাছত আপোনাৰ প্ৰভিশ্যনেল চেলাৰী হ'ব কিমান মান্থ হ'ব, আপোনাৰ গভৰ্ণমেণ্টে কৈছে যে অসম চৰকাৰে কোৱা মতে অনলি 6 মান্থলৈকে প্ৰভিশ্যনেল চেলাৰী হ'ব পাৰে। আৰু এই 6 মান্থৰ ভিতৰতে আপোনাক কি কৰিব লাগিব, আপোনাৰ যিজন DDO আছে, মানে হাই স্কুল হ'লে প্ৰিন্সিপাল বা হেডমাষ্টাৰ, আৰু LP আৰু UP স্কুল হ'লে তেনেহ'লে কি হ'ব, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ BEO, তেওঁ কি হয়, DDO হয়, তাৰ হাতত চেলাৰীৰ পাৱাৰ থাকে। তেওঁ কি কৰিব লাগিব, ফাৰ্ষ্ট চেলাৰীৰ কাৰণে প্ৰপ'জেল পঠাব লাগিব। চ' ইয়াত আপোনালোকে চাব পাৰিছে, মই ইয়াত কেইটামান কথা ইম্পৰ্টেণ্ট লিখি দিছোঁ। ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল মাষ্ট বি ছাবমিটেড অনলি থ্ৰু দ্য ফিন আছাম পৰ্টেল, ঠিক আছে। ফিন আছাম পৰ্টেল দি আপোনাৰ DDOয়ে কি কৰিব, এইটো প্ৰপ'জেল পঠাব। আৰু প্ৰপ'জেল মাষ্ট বি প্ৰচেছ উইদিন দ্য মেক্সিমাম 3 মান্থ ফ্ৰম দ্য জইনিং ডেট। তো আপুনি যেতিয়া জইনিং কৰিব, যি ডেটত আপুনি জইন কৰিছে, যদি আপুনি ছাপ'জ যদি আপুনি এট প্ৰেজেণ্ট যদি ফেব্ৰুৱাৰী মাহত যদি জইন কৰে, তেনেহ'লে ফেব্ৰুৱাৰীৰ পাছত মাৰ্চ, এপ্ৰিল, এই 3 মাহৰ ভিতৰত আপোনাৰ ফাৰ্ষ্ট চেলাৰী যিটো প্ৰপ'জেল আছে, সেই প্ৰপ'জেলটো আপোনাৰ কনচাৰ্ণ DDOয়ে কি কৰিব লাগিব, পঠাব লাগিব, ঠিক আছে। আপোনাৰ যিজন DDO আছে, তেওঁ এই 3 মাহৰ ভিতৰত প্ৰপ'জেল পঠাব লাগিব। এতিয়া এটা কথা হৈছে, যিহেতু এট প্ৰেজেণ্ট যিকেইটা ৰিক্ৰুটমেণ্ট হৈ আছে, গোটেইকেইটা ৰিক্ৰুটমেণ্ট কি আছে, আমি এণ্ড অফ দ্য কি আছে, ফাইনেন্সিয়েল ইয়াৰত আমি আছোঁ, ঠিক আছে। এণ্ড অফ দ্য ফাইনেন্সিয়েল মানে আপোনালোকে জানে, এণ্ড অফ দ্য ফাইনেন্সিয়েল ইয়াৰ মানে মাৰ্চ হয়, অ'কে। আৰু গোটেইকেইটা কাম কিন্তু মাৰ্চ হ'লে কি হ'ব, কামকেইটা কিন্তু চেলাৰী হেড কিন্তু ফেব্ৰুৱাৰীলৈকেই আছে। কিন্তু গভৰ্ণমেণ্টে ফেব্ৰুৱাৰীলৈকেই চেলাৰীৰ যিটো প্ৰপ'জেল আছে, এইটো পঠাবৰ কাৰণে এইটো গভৰ্ণমেণ্টে ইনষ্ট্ৰাকশ্যন দি দিয়ে। চ' চেলাৰীটো যিহেতু আমাৰ এই বছৰ আমি এতিয়া ফেব্ৰুৱাৰী পাই গৈছে, আৰু এতিয়া আমাৰ হাতত টাইমো কম আছে, ঠিক আছে। এই ফাৰ্ষ্ট চেলাৰীৰ প্ৰপ'জেল পঠাবৰ কাৰণে আমাৰ হাতত টাইম কম আছে, যিহেতু এতিয়া ফেব্ৰুৱাৰী আহি গ'ল আৰু চলি আছে। আৰু ফেব্ৰুৱাৰীৰ ভিতৰত যদি এই ফাৰ্ষ্ট চেলাৰীৰ প্ৰপ'জেল যদি পঠোৱা নহয়, সেই ক্ষেত্ৰত কি হ'ব, আপোনাৰ চেলাৰীটো ব্লক হোৱাৰ চান্সেছ থাকে। আৰু প্ৰভিশ্যনেল চেলাৰী যদি আপোনাৰ নহয়, তেনেহ'লে আপোনাৰ চেলাৰী ব্লক হোৱাৰ চান্সেছ থাকে, ঠিক আছে। এইটো প্ৰভিশ্যনেল চেলাৰীৰ কথা মই কৈ আছোঁ। যিসকলৰ এতিয়াও প্ৰভিশ্যনেল চেলাৰী নাই হোৱা, সেই ক্ষেত্ৰত কৈ আছোঁ। ফাৰ্ষ্ট 6 মান্থৰ ভিতৰত আপোনাৰ প্ৰভিশ্যনেল চেলাৰী হ'ব লাগিব। কিন্তু যিহেতু এতিয়া ফেব্ৰুৱাৰী মান্থ আহি গ'ল, আৰু আপোনাৰ কনচাৰ্ণ DDOয়ে যদি বা হেডমাষ্টাৰ বা আপুনি এডিআৰি যিটো ডিপাৰ্টমেণ্টত কাম কৰে, আপোনাৰ যদি DDOয়ে যদি ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ কাৰণে প্ৰভিশ্যনেল চেলাৰী প্ৰপ'জেলৰ কাৰণে ফেব্ৰুৱাৰীৰ ভিতৰত যদি এপ্লাই নকৰে যদি, তেনেহ'লে আপোনাৰ চেলাৰীটো বন্ধ হৈ যাব, আৰু এইটো চেলাৰী পাওঁতে আপোনাৰ খুব কষ্ট হ'ব। সেইকাৰণে প্ৰভিশ্যনেল চেলাৰীৰ যিটো প্ৰচেছ আছে, আপোনালোকে যেনেই হওক এই ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লিট কৰিব, ঠিক আছে। আৰু আপুনি যিটো ডেটত চাকৰিটো জইন কৰিছে, সেইটো ডেটৰ পৰা 3 মাহৰ ভিতৰত কি কৰিব লাগিব, আপুনি আপোনাৰ SIU কৰিব লাগিব, ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল পঠাব লাগিব ফিন আছামত।
এতিয়া কথা আছে এই যে ফিন আছামত যে আপুনি ফাৰ্ষ্ট চেলাৰী প্ৰভিশ্যনেল চেলাৰীৰ কথাটো অলপ বুজাই দিছোঁ এতিয়া আমি আহিছোঁ ফিন আছামত ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ কথা তো ইম্পৰ্টেণ্ট ডকুমেণ্ট কি ডকুমেণ্ট লাগিব আৰু কিদৰে আপুনি এপ্লাই কৰিব বলক এই প্ৰচেছটো আমি চাওঁ চ' ইয়াত আপুনি চাই আছে ইয়াত মই এটা উইণ্ড' এটা আনিছোঁ লিষ্ট অফ ডকুমেণ্ট টু আপলোড http://finasam.gov.in এইখন হয় ফিন আছামৰ যিটো অফিচিয়েল ৱেবছাইট হয় মই তাৰ আপোনালোকক ফটো দেখাইছোঁ মই অলপ জুম কৰি দিওঁ তেনেহ'লে আপোনালোকে ভালদৰে চাব পাৰিব বস্তুটো ঠিক আছে মই জুম কৰি দিছোঁ তো এইটো হয় ফিন আছামৰ অফিচিয়েল ৱেবছাইট আৰু এইখন ৱেবছাইটত আহি আপুনি কি কৰিব লাগিব ফিন আছামত এপ্লাই কৰিব লাগিব ইয়াত আপোনালোকে চাব পাৰিছে ফিন আছাম এইটো আপোনাৰ ডিডিঅ'য়ে খালি অ'পেন কৰিব পাৰিব ইউজাৰ লগইন দি ঠিক আছে ইউজাৰ লগইন দি তো ইয়াত প্ৰেজেণ্ট কথাটো হৈছে এইখন হয় ফিন আছামৰ অফিচিয়েল ৱেবছাইট ইয়াত চাওক ইয়াত গৈ এইকেইটা ডকুমেণ্ট আপলোড কৰিব লগা হয় আপোনাৰ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ কাৰণে ইয়াত কি আছে এপইণ্টমেণ্ট অৰ্ডাৰ আপোনাৰ এপইণ্টমেণ্ট যিখন আপুনি এপইণ্টমেণ্ট লেটাৰ পালে সেইখন আপলোড কৰিব লাগিব তাৰপিছত আছে আপোনাৰ জইনিং অৰ্ডাৰ আপুনি যে ডিপাৰ্টমেণ্টত গৈ যে জইন কৰিব তাৰ কাৰণে এখন অৰ্ডাৰ দিয়া হৈছে ঠিক আছে কিছু ক্ষেত্ৰত কি হয় গুৱাহাটীৰ পৰা যিখন এপইণ্টমেণ্ট লেটাৰ দিয়ে তাৰ পাছতো কিন্তু জইনিঙৰ কাৰণে আৰু এটা ডিষ্ট্ৰিক্টৰ পৰা আৰু এটা অৰ্ডাৰ দিয়ে লাইক GT-PGT যিটো হৈছে ডিষ্ট্ৰিক্টৰ পৰা অৰ্ডাৰ দিয়া হৈছে ঠিক আছে ইয়াৰ পাছত আণ্ডাৰটেকিং আৰু ইয়াৰ পৰা যে জইনিং কৰিব যে আপোনাক অৰ্ডাৰ দিছে যে এই জইনিং কৰাৰ পাছত আপুনি যেতিয়া জইন কৰিছে তেতিয়া এখন জইনিং ৰিপৰ্ট বনাইছে এইটো হয় জইনিং ৰিপৰ্ট আৰু NPSৰ আণ্ডাৰটেকিং দিব লাগিব পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দিব লাগিব বেংক পাছবুক দিব লাগিব আৰু মেডিকেল ফিটনেছ চাৰ্টিফিকেট দিব লাগিব ঠিক আছে আই হোপ এই কথাকেইটা আপোনাৰ ক্লিয়াৰ হৈছে আপুনি যদি এতিয়াও যদি নাজানে আপুনি চাই লওক ইয়াত লিষ্ট অফ ডকুমেণ্ট দিয়া আছে কি ডকুমেণ্ট লাগিব এপইণ্টমেণ্ট অৰ্ডাৰ জইনিং অৰ্ডাৰ আণ্ডাৰটেকিং মানে NPSৰ আণ্ডাৰটেকিং পুলিচ ভেৰিফিকেশ্যন আৰু পুলিচ ভেৰিফিকেশ্যন যদি নাথাকে আপুনি সেইখন যে কোৰ্ট এফিডেভিট যিটো আছিলে কোৰ্ট এফিডেভিট যে আছিলে সেই কোৰ্ট এফিডেভিটটো এইটো দি দিব তাৰপিছত বেংক পাছবুক জমা দিব আৰু জইনিং ৰিপৰ্ট আৰু মেডিকেল ফিটনেছ ৰিপৰ্ট আৰু গোটেইকেইটা PDF লাগিব ঠিক আছে PDF ফাইল লাগিব এইকেইটা PDF ফাইল কৰি আপুনি ইয়াত আপলোড কৰিব লাগিব আৰু এইটো আপলোড খালি আপোনাৰ অনলি DDOয়ে কৰিব পাৰিব DDO চ' এইটো বহুতেই নাজানিছিলে কথাকেইটা সেইকাৰণে মই মানে আজি এই ভিডিঅ'টো বনাইছোঁ যে ফিন আছাম লৈ বহুতৰ ডাউট আছিলে আৰু ফিন আছামত আপোনাৰ কনচাৰ্ণ DDOয়ে 3 মাহৰ ভিতৰত আপুনি যিটো ইনষ্টিটিউট বা যিটো অফিচ জইন কৰিছে সেই DDOজনে 3 মাহৰ ভিতৰত আপুনি হাইস্কুল হ'লে বা LPM স্কুল হ'লে আপোনাৰ BO ছাৰে বা হাইস্কুলৰ যিজন প্ৰিন্সিপাল বা হেডমিষ্ট্ৰেছ থাকে তেওঁ 3 মাহৰ ভিতৰত এই মানে ফিন আছামত যদি তেওঁ আপলোড নকৰে এই ডকুমেণ্টকেইটা বা এপ্লাই যদি তেওঁ নকৰে ফিন আছামত গৈ তেনেহ'লে কি হ'ব 6 মান্থৰ পিছত আপোনাৰ চেলাৰী বন্ধ হৈ যাব বিকজ আপুনি জানে যে প্ৰভিশ্যনেল যিটো চেলাৰী আছে এইটো অনলি অৰ্ডাৰ আছে 6 মান্থ দিবৰ কাৰণে অনলি 6 মান্থৰ ভিতৰত যদি আপোনাৰ DDOয়ে যদি এই বস্তুটো যদি নপঠায় যদি তেনেহ'লে আপোনাৰ চেলাৰী কি হ'ব বন্ধ হৈ যাব ষ্টপ হৈ যাব আপোনাৰ চেলাৰী ষ্টপ হৈ যাব আফটাৰ গেটিং 6 মান্থ চেলাৰী চ' এতিয়াও যদি আপোনাৰ DDOয়ে মানে আপোনাৰ যিজন হেড আছে তেওঁ যদি এতিয়াও ফাৰ্ষ্ট চেলাৰীৰ কাৰণে ইনিচিয়েটিভ নাই লোৱা তেওঁক ল'ব ক'ব আৰু যিসকলৰ প্ৰভিশ্যনেল চেলাৰী এতিয়াও নাই হোৱা ঠিক আছে আপোনালোকে প্ৰভিশ্যনেল চেলাৰীটো ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ আগত কৰিব ক'ব নহ'লে আপোনাৰ যিটো চেলাৰী যিটো ফাণ্ড চেংচন হৈ আহিছে গভৰ্ণমেণ্টৰ পৰা সেইটো ৰিটাৰ্ণ হৈ যাব আৰু সেই ফাণ্ডটো আনিবলৈ আৰু আপুনি চেলাৰী পাবলৈ আপোনাৰ বহুত কষ্ট কৰিব লগা হ'ব আৰু বহুত পাৰ্চনেল পইচা খৰচ কৰিব লগা হ'ব ঠিক আছে সেইকাৰণে কৈছোঁ এই প্ৰচেছকেইটা আপোনালোকক জনাই দিছোঁ এই বিষয়ে যদি আপোনালোকৰ কিবা আৰু জানিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব এই ভিডিঅ'টো ইমানেতে শেষ কৰি দিছোঁ কেলৈ বেছি কিবা ক'বলগীয়া নাই বিকজ ইয়াত আমিতো ফিন আছামৰ ৱেবছাইটটো ডাইৰেক্টলি মই দেখাব নোৱাৰোঁ কাৰণ কি এইটোৰ পাৱাৰ অনলি কাৰ হাতত থাকে DDOৰ হাতত থাকে আৰু কোনেও এইটো লগ ইন কৰিব নোৱাৰে আৰু ফিন আছামত আপোনাৰ মানে একাউণ্ট হোৱাৰ পাছত আপুনি নিজৰ ফিন আছামত গৈ নিজৰ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব ঠিক আছে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব ফিন আছামত গৈ চ' এইটো আছিলে প্ৰচেছটো আপোনালোকৰ কিবা ডাউট থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক হিট কৰিব চ' ডেটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'